মোৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱে সুধি আছিলে যে আমি চিট এলটমেণ্ট ৰিজাল্ট কেনেদৰে চাব পাৰিম। ইয়াৰ বাবে তোমালোকে আছাম ITIৰ অফিচিয়েল ৱেবছাইটত আহিবা। অহাৰ পিছত তোমালোকে এপ্লাই লগইন ফৰ আছাম ITI কাউন্সিলিং 2024ত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত ইয়াতে এপ্লিকেশ্যন নাম্বাৰ, পাছৱাৰ্ড, চিকিউৰিটি পিন আদি দি তোমালোকে ইয়াতে চাইন ইন কৰি ল'বা। চাইন ইন কৰাৰ পিছত তোমালোকৰ সন্মুখত এনেধৰণে আহিব। তোমালোকে লেফ্ট ছাইডত থকা এভেইলেবল ছাৰ্ভিচৰ ইয়াতে তোমালোকে 4 নম্বৰ যিটো অপশ্যন আছে চিট এলটমেণ্ট ৰিজাল্ট, ইয়াতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে ধুনীয়াকৈ আহি যাব যে আপুনি চিট পালে নে নাই। চিট এলটমেণ্ট পালে ধৰি লওক কোনোবাই চিট পাইছে, যেতিয়া ৰিজাল্টটো পাব ধৰি লওক কোনোবাই চিট পাইছে। যদি চিট পাইছে তেওঁৰ এলটমেণ্ট লেটাৰখন ইয়াতে এনেধৰণে আহি যাব। ঠিক আছে, ইয়াৰ পৰা এই লেটাৰখন তোমালোকে ডাউনলোড কৰি কম্পিউটাৰৰ দোকানত গৈ বা অনলাইনৰ দোকানত গৈ তোমালোকে প্ৰিণ্ট আউট কৰি ল'ব লাগিব। আৰু সেইখন তোমালোকে যদি চিট পোৱা সেইখন লৈ তোমালোকে ITIত যাব লাগিব। তাত লিখা থাকিব যে আপুনি ক'ত চিট পাইছে, প্লেছৰ নাম থাকিব, ঠাইখিনিৰ নাম থাকিব, ট্ৰেড লিখা থাকিব, এডমিশ্যন ডেটটো থাকিব। আৰু যদিহে ফাৰ্ষ্ট কাউন্সিলত আপুনি পাইছে তেতিয়াহ'লে ফাৰ্ষ্ট ৰাউণ্ড বুলি তাত লিখা আহিব। আৰু যদিহে চিট নাপায় তেতিয়াহ'লে তাত লিখা থাকিব দেয়াৰ ইজ ন' চিট ইন দিছ ৰাউণ্ডৰ কাউন্সিলিং। চিট নাপালে ৰাউণ্ড 1ত যদি নাপায় ৰাউণ্ড 2ত হয়তো নিশ্চয় আপোনালোকে পাব, আপোনালোকে ৱেইট কৰিব। আৰু চিট পালে নে নাই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু যদি কিবা ইয়াৰ ৰিলেটেড সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব।